কোনটি হয় মুখ করে বলতে বিয়া দিয়ার পিছত আমি বহুত অত্যাচার করে সিহঁতে অত্যাচার করার পিছত যোৱাকালি ৰাতি সিহঁতে কি হৈছে নাজানো আমি আর কি আমাক একো কোৱা নাই তাহাঁতে কিন্তু ইতিমধ্যে সিহঁতে আর কি মারি পেলাই রাতি মারি পেলাই ডেটটো আনি হেনে মেডিকেলত থৈছে আর কি খোৱাৰ পিছত আমাক সিহঁতে কোনো ফোন কৰা নাই ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি চাইছে যে এইটো আগতে ডেট হৈ গৈছে ডেট হৈ গৈছে যদি সিহঁতৰ লগত আমাৰ কোনো কানেক্ট নাই তাৰমানে আমাক ফোনো কৰা নাই এটা কলো কৰা নাই একো কিছু কৰা নাই যদি আমি আনো বেলেগে আমাক ফোন মাৰাৰ পিছত আমি মেডিকেলত গৈছোঁ আর কি মেডিকেলত যাই পেলাই চাওঁতে সিহঁতৰ পৰিয়ালৰ মানুহ এটাও নাই আর কি আমাৰ মেডিকেলত এটাও নাই তেতিয়া আমি প্ৰতিবাদ ভাবিলোঁ যে সিহঁতেতো মাৰিছে নিজে নামাৰিলেতো সিহঁতৰ পৰিয়াল এটা হ'লেও থাকলো হয় ডেটটোৰ লগত এটা হ'লেও থাকলো হয় কিন্তু নাই আমি যে পোৱা নাই যদি আমি জানো যে মফিদা খাতুনক সিহঁতে অত্যাচাৰ বা যিয়ে নহওক কৰি বালি চাপা দিয়ে হওক যিয়ে নহওক হত্যাটো কৰিছে যে এইটোৰ আমি SP ছাৰৰ ওচৰত ন্যায় বিচার লাগে আমাক অত্যাচারীর হত্যাকারী তদন্ত বিচার করে আমাক ন্যায় বিচারটি দিব লাগে আজি আমার মফিদা খাতুন আমার সৰু ভণ্টি আজি 20 বছৰমান হ'ল মাজেশ্বৰ নিবাসী বিল্লাল হোসেন কালগাজীৰ ল'ৰা বিলালৰ লগত আমি বিয়া দিছোঁ কিন্তু বিল্লালে দ্বিতীয় বিবাহ কৰিছে তাৰ পাছত আমাৰ ভণ্টিটোক মানে বিৰাট মানসিক হাৰাশাস্তি কৰে মানে হাৰাশাস্তি এনেকুৱা কৰে যিটো তাৰ মানে যোৱাকালি সীমা পাৰ হৈ গৈছে আর কি তাৰপাছত সিহঁতে মেডিকেলত লৈ আহিছিল যদিও মেডিকেলত লৈ অহাৰ পিছত ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এইটো আগতে ডেট হৈছে বুলি আমাক কৈছে আর কি তাৰপাছত পোষ্টমৰ্টেম কৰিবৰ কাৰণে আমাৰ আৰক্ষী চকীৰ মানুহগিলাক লগত যাই হেনা আমাৰ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত লৈ গৈছিল তাৰপৰা পোষ্টমৰ্টেম কৰি হেনা লৈ আহিছোঁ অহাৰ পাছত তাৰ শহুৰকেও গৈছিল শহুৰকে আহি হেনা আমাৰ বাগমাৰা বজাৰৰ পৰা আমাৰ চলন্ত ই-ৰিক্সাৰ পৰা পলাব খুজিছিল তাৰপাছত আমাৰ ৰাইজে ধৰিছে ধৰি অনা কৰায়ত্ব কৰি আমাৰ ঘৰত লৈ আহিছিল আৰু তাৰপিছত আৰক্ষী আহি সিহঁতক উদ্ধাৰ কৰি লৈ গৈছে কিন্তু আমি বৰ দুখৰ বিষয় আমি এইটো তদন্তৰ ওপৰত ভিত্তি কৰি আমি এজাহাৰ দিব গৈছিলোঁ আমাৰ যেটো আলুপতি মাজেশ্বৰ আৰক্ষী থানা আছে সেইটোত আমি এজাহাৰ দিব গৈছিলোঁ কিন্তু আমাৰ আৰক্ষীজনে আমাৰ এজাহাৰ লোৱা নাই আমাক কৈছে এইটো পোষ্টমৰ্টেমৰ ৰিপৰ্ট অহাৰ পিছতহে এইটো মানে এজাহাৰ দিয়া হ'ব বুলি আমাক কৈছে আসলে আপোনালোকৰ সন্দেহ কি হয় যেটো আমাৰ সন্দেহ এইটো মানে ইহঁতৰ আমাৰ এই বিল্লাল হোসেনৰ পৰিয়ালৰ বৰ্গৰ মানুহখিনি যিখিনি আছে গোটেইখিনিয়ে তাক মিলি জুলি তাক হত্যা কৰিছে এইটো মেডিকেলত যে লৈ আহিছে অচেতন অৱস্থা একচুৱেলি মৃতল মানুহ লৈ গৈছে অচেতন অৱস্থা একদম মৃত্যু মানুহ লৈ গৈছে অচেতন মানে ডক্টৰে দেখাৰ লগে লগে ডেট আগতে ডেট হৈছে বুলি কৈছে দাবী কি থাকিব আপোনালোকৰ আমাৰ উচিত দাবী মানে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰিব লাগে যাতে ভৱিষ্যতত এনেকুৱা কাম কৰিব নোৱাৰে মানুহ আৰু আমি ইয়াৰ উচিত শাস্তি খোজোঁ